এইটোতো দেখা দেখিভাৱে সত্য ঘটনা ভাই। ইয়াত কংগ্ৰেছ কোন আছে? কংগ্ৰেছ ইয়াত মানে কোনো নামো নিচান নাই ভাই। ইহঁতে খেলাৰ নামত খেলিছে, প্ৰাৰ্থী দিব লাগে বুলি দিছে, কিন্তু ভোটটো নাপায়ে তেওঁলোকেও জানে। এতিয়া এই ভোট নোপোৱা কেতিয়াও জিকিব নোৱাৰা দলক আমাৰ ভোট দিয়াৰ নামত ভোটদাতা ৰাইজে যদি ভোট দিয়ে, সেই ভোটটো আদানী কৰাৰ মানে কি যুক্তি আছে? এই ভোটটো নষ্ট কৰি লোৱাৰ কি যুক্তি আছে? সেই ভোটটো একেবাৰে ডাষ্টবিনত পেলাই দিয়া হ'ব, বেকাৰত পেলাই দিয়া হ'ব। গতিকে আমাৰ ভাৰতীয় নাগৰিকৰ চবতকৈ মূল্যৱান আমাৰ যিটো নাগৰিক হিচাপে যিটো অধিকাৰ, আমি নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পৰা এই অধিকাৰ, এই ক্ষমতাটো হ'ল ভোট। আৰু সেইটো 5 বছৰৰ পিছতহে পাওঁ। গতিকে ইমান কিমতি, ইমান মূল্যৱান এই বস্তু, আমাৰ অধিকাৰ, আমাৰ পৰিচয়, আমাৰ শক্তিটো আমি কিয় অযথা বেকাৰত আমি কিয় পেলাম? য'ত দিলে নেকি আমাৰ দেশ নিৰ্মাণৰ কাৰণে সহায় হ'ব, য'ত দিলে নেকি আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব, য'ত দিলে নেকি আমাৰ কাৰণে অঞ্চলৰ কাৰণে উন্নতি সৰ্বাংগীন, আমাৰ ইয়াত মানুহবিলাকৰ অৱস্থা, আৰ্থিক অৱস্থা, সামাজিক অৱস্থা, শৈক্ষিক অৱস্থা, স্বাস্থ্যৰ মানে ভাল, এই গোটেইবিলাকৰ কাৰণে কাম কৰাৰ সুবিধা হ'ব। এইবিলাক জাতি নিৰ্মাণৰ কাৰণে, অঞ্চলৰ নিৰ্মাণৰ কাৰণে, ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ইয়াৰ বৃহত্তৰ স্বাৰ্থ আগত ৰাখিহে আমি ভোটটো দিব লাগিব। কাৰণ আমাৰ এটা ভোট দিয়ে, এই ভোটখিনি জমা হৈ এটা আমাৰ কি হয় মানে চৰকাৰ হয়। চৰকাৰ বনোৱাৰ আচল পদ্ধতিটো হ'ল ইলেকশ্যন, আৰু ইলেকশ্যনৰ দ্বাৰা দি চৰকাৰ যিহেতু গঠন কৰা হয়, আৰু সেই চৰকাৰৰ দ্বাৰা দি আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰা হয়, দেশৰ কাৰণে কাম কৰা হয়, মানৱ জাতিৰ কাৰণে কাম কৰা হয়, আমাৰ অঞ্চলৰ কাৰণে কাম কৰা হয়। গতিকে এই ভোটটো এনে ধেমালি নহয়, এইটো এনে হেলা পেচা কৰি পেলাই, গুৰুত্বহীন কৰি পেলাই এনে দিয়াৰ নামত দিয়া, সেইটো কেতিয়াও আমি এই ধৰণৰ ভাবি ল'ব নালাগে। যাৰ কাৰণে মই কৈছোঁ যে কংগ্ৰেছক ভোট দিয়া মানে নদীত পেলাই দিয়া এই ভোটটো, আৰু সেইটো কেতিয়াও আমাৰ ভোটাৰবিলাকে যাতে নকৰে, ইয়াৰ কাৰণে মই সাৱধানবাণী ৰাইজক শুনাই দিছোঁ, যাতে তেওঁলোকে পজিটিভ কামৰ কাৰণে, ভাল কামৰ কাৰণে নিজৰ ভোটটো সাব্যস্ত কৰে, নিজৰ ভোটটো যাতে দিয়ে। চাওক, বালাগাঁও অঞ্চলটো আচৰিতজনক ঘটনাটো হ'ল যে এই বালাগাঁও গাঁৱৰ চাৰিওপিনে যিবিলাক গাঁও আছে, সেই গাঁওসমূহ কছাইগাঁও 1 নম্বৰ সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈ আছে। কিন্তু গোটেই ইমান বৰ মানে 5 কিলোমিটাৰ 6 কিলোমিটাৰ পাৰ হৈ আহি বালাগাঁৱৰ পূবফালে কমচে কম 8 কিলোমিটাৰ মান আছে, গেপ আছে। এই গেপ অঞ্চলটো কছাইগাঁও সমষ্টিৰ লগত এইটো পাৰ কৰি পেলাই চিধাকৈ এতিয়া মাজৰ ছেটেলাইটৰ নিচিনা এটাহে গাঁও মাত্ৰ বালাগাঁও গাঁওটো দতমাৰ লগত সোমাই গ'ল। এতিয়া বালাগাঁৱৰ চাৰিওপিনে যিমানবোৰ গাঁও আছে চব গোসাইগাঁও সমষ্টি। এতিয়া শ্ৰীলংকাৰ নিচিনা হৈ আছে। আমাৰ মানে ভাৰত মহাসাগৰৰ মাজত থকা এই শ্ৰীলংকা যেনেকুৱা ধৰণৰ দ্বীপ, এনেকুৱা ধৰণৰ বালাগাঁওটো আজিৰ দিনটোত দ্বীপৰ নিচিনা হৈ আছে। আৰু বালাগাঁৱত মই এইবিলাক মানে উন্নতি হৈছিল না নহৈছিল ইয়াৰ তেনেকুৱা মোৰ অভিজ্ঞতা নাছিল, কিন্তু আজি আহি পেলাই মই দেখা পালোঁ সঁচাকৈ ইয়াত উন্নতিৰ কাম বহুত কৰিব লগা আছে। যোৱা 5টা বছৰত UPPLৰ নেতৃত্বত BTCত চৰকাৰ আছিলে, তেওঁলোকৰ জনপ্ৰতিনিধি আছিলে, ইয়াত চৰকাৰ আছিলে, তেওঁলোকৰ BCDC মেম্বাৰ চেয়াৰমেন, TCLCC মেম্বাৰ চেয়াৰমেন, তেখেতসকলেৰে মানুহবিলাকে ইয়াত কাম কৰাৰ ক্ষমতা হাতত লৈ পেলাই 5টা বছৰত আছিলে। কিন্তু দেখা গ'ল যে এই যোৱা 5টা বছৰত বালাগাঁও গাঁৱলৈকে অহা যিবিলাক ৰাস্তা আছে, মই ক'ব বিচাৰোঁ 5টা পাথৰো ইয়াত পেলাই দিয়া হোৱা নাছিল, 5 ঠেলা ইয়াত বালিও পেলাই দিয়া হোৱা নাছিল। উন্নয়নৰ কাৰণে এই অঞ্চলটো তেখেতসকলে কেতিয়াও চিন্তা কৰা নাছিল, যাৰ কাৰণে এই বালাগাঁও অঞ্চল আজি উন্নয়নৰ পৰা বঞ্চিত হ'ব লগা হ'ল, পিছ পৰি থাকিব লগা হ'ল। একো ৰাস্তা ঘাট তেনেকুৱা দলং বান ভাল হোৱা নাই। ইয়াত এটা সমস্যা ডাঙৰ আছে, এই সমস্যা হ'ল আমাৰ খাথিৰাম বানৰ ওপৰতে বালাগাঁও গাঁৱৰ লগতে আশে পাশে যিবিলাক গাঁও আছে, এই গাঁওসমূহে নিৰ্ভৰ কৰে। খেতিয়কবিলাকে এই খাথিৰাম বানৰ পানী দিয়ে তেওঁলোকে খেতি পথাৰলৈ পানী লৈ যায়, ইয়াৰ পানী দি আবাদ কৰে, খেতি কৰে, আৰু এই খেতি দিয়ে তেখেতসকলে উৎপাদিত সামগ্ৰীৰ দ্বাৰাই ইহঁতে আজি ঘৰ সংসাৰ চলায়।
নিজৰ পোহপাল মানে ল'ৰা ছোৱালী পোহপাল কৰে, নিজৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দীক্ষা দি আছে। বজাৰ লৈ গৈ 2-4 অনা হ'লেও তেখেতসকলে বিক্ৰী কৰি পেলাই কামাই কৰে। আজি এই ফাটিৰাম বান্ধটো নথকাৰ কাৰণে ইয়াত আমাৰ খেতিয়কবিলাকে জলসিঞ্চনৰ ব্যৱস্থা নাই কাৰণে ইয়াত খেতি বাতি ভালকৈ কৰিব নোৱাৰে, আৰু খেতি বাতি নোহোৱাৰ কাৰণে তেওঁলোকে আজি যিহেতু ভুগিব লগা হ'ল। তেওঁলোকৰ আৰ্থিক অৱস্থা শোচনীয়, তেখেতসকলৰ খেতি বাতি এতিয়া কৰাৰ কোনো ব্যৱস্থা সুবিধা নাই। এইটো আজি গাঁৱৰ ৰাইজে কৈছে। আমি এতিয়া চৰকাৰত আছোঁ, আমাৰ BTC চৰকাৰ আছে, 4.5 বছৰ আমাৰ হাতত আছে। নিশ্চয়কৈ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা এই খাতিৰাম বান্ধটো নিৰ্মাণ কৰিবৰ কাৰণে আমি ইলেকশ্যনৰ পাছতে নিশ্চয় ব্যৱস্থা লোৱাৰ আমাৰ সুবিধা আছে। ৰাইজে সেইটো ভালকৈ স্পষ্টকৈ বুজি পায়। গতিকে এই ধৰণৰ বহুত সমস্যা আছে। এইবিলাক সমস্যা আমি উইলিয়াম নাৰ্জাৰী এই অঞ্চলৰ এতিয়া MCLA হয়, তেওঁ বহুত কাম কৰা, বহুত জানা ল'ৰা, বহুত অফিচিয়েল কাম কাজ জানা ল'ৰা, আৰু ময়ো আছোঁ। আমি 2 দাদা ভাই, উইলিয়াম নাৰ্জাৰী এণ্ড ৰবিৰাম নাৰ্জাৰী। এই নাৰ্জাৰী 2 হাত মিলিয়া আমি এই জাগায় কাম কৰিম, উন্নতি কৰিম। সেইটো মই আজি আপোনালোকৰ ওচৰত মানে আপোনালোকৰ সন্মুখত থিয় দি পেলাই এইটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।